Pre-matric scholarship to OBC student class 9 and 10 Assam welfare based scheme. Hello everyone, এই ভিডিওটো সকলকে স্বাগতম জানাইছো। যিবোৰ ভাইটি ভণ্টিয়ে ক্লাস 9 and 10ত পঢ়ি আছা আৰু তুমি OBC ক্যাটাগৰীৰ হোৱা দেন তোমালোকলে pre-matric scholarship to OBC student. Pre-matric scholarship মানে OBC scholarship, pre-matric OBC scholarship. তোমালোকলে এই স্কলাৰশ্বিপটো NSP প্ৰদান কৰে। সো NSP থ্ৰু দি তোমালোকে আবেদন কৰিব পাৰিবা। ইতিমধ্যে ওপেন ইয়াৰ ওপেন ডেট 1 জুন 2026 ইতিমধ্যে ওপেন হৈ গৈছে আৰু তোমালোকে 30 সেপ্টেম্বৰ 2026 30 সেপ্টেম্বৰ 30 সেপ্টেম্বৰ 2026 লৈকে আবেদন কৰিব পাৰিবা। আৰু ইয়াৰ বাবে তুমি গভৰ্নমেন্ট অৰ্থাৎ চৰকাৰী বিদ্যালয়ত পঢ়ি থকা ষ্টুডেন্ট হ'ব লাগিব। ক্লাস 9 and 10ত যদি আছা গভৰ্নমেন্ট মিন্স চৰকাৰী বিদ্যালয়ত তুমি থকা হ'ব লাগিব। প্ৰাইভেট যিবোৰ ষ্টুডেন্টে প্ৰাইভেটত পঢ়ি আছে বা প্ৰাইভেটত পঢ়ি আছে সেইবোৰ ষ্টুডেন্টে আবেদন কৰিব নোৱাৰে। অনলি চৰকাৰী বিদ্যালয়ৰ ষ্টুডেন্টবোৰেহে পাৰিব। আৰু তোমাৰ ইয়াৰ বাবে 2.5 লাখ তোমাৰ ঘৰৰ ইনকাম কিমান হ'ব লাগিব? এনুৱেল ইনকাম 2.5 লাখ পাৰ এনাম যদি হয়, বিলো 2.5 লাখ পাৰ এনাম যদি হয়, তোমালোকে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিবা। আৰু ইয়াৰ বাবে তোমালোকক 4000 পাৰ এনাম, তোমালোকে যদি 9ত কৰা 4000 এণ্ড এগেইন 10ত কৰিবা 4000, টোটেল 8000, 4000 পাৰ এনাম 4000 টকা প্ৰতি বছৰে পাবা। সো যিবোৰ OBC ক্যাটাগৰীৰ আছা ক্লাস 9 and 10ত যদি পঢ়ি আছা দেন প্ৰি মেট্ৰিক OBC স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা। ওপেন হৈ গৈছে 30 সেপ্টেম্বৰ লাষ্ট ডেট ওপেনৰ মানে এপ্লাই কৰাৰ। সো তোমালোকে অতি সোনকালে যিমান জলদি পাৰা আগষ্ট মাহত এই জুলাই মাহ যাব দিয়া, কিয়নো জুলাই মাহটোত স্কুল কলেজ বন্ধ থাকিব। সো সেইকাৰণে তোমালোকে আগষ্ট মাহত এপ্লাই কৰিবা বুলি আশা ৰাখিলোঁ। যিবোৰ ষ্টুডেণ্টে ক্লাস 9 and 10ত পঢ়ি আছা OBC ক্যাটাগৰী হোৱা NSP থকা এই স্কলাৰশ্বিপটো, আৰু তোমাৰ ফেমিলি ইনকাম 2.5 লাখ হ'ব লাগিব আৰু 4000 প্ৰতি বছৰে তোমালোকে স্কলাৰশ্বিপ এমাউণ্ট পাবা। ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে। এগেইন কৈছোঁ ভিডিওটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ধন্যবাদ।